নহয় হেৰি ঢুকাই গল নাই তাত আপুনি কোন জুবিন গাৰ্গ চিনি পায় নাই জুবিন জুবিন গাৰ্গ ঢুকোৱাৰ কাৰণে আপোনাক বন্ধুক That is not my thing to do. Why will I close my shop? And who the hell are you to tell me? Who gave you the right? Who gave you the right? Who are you? Who are you? I'm Sandeep Kolda. অসমীয়াত ক তোমাৰ কি আছে? তোমাৰ কি ৰাইট আছে মোৰ দোকানত তুমি বন্ধ কৰিবলৈ কৈছা? Who is this person? Who is this person? We don't know you. We don't know you, nor any one of you. So please. একো কোৱা নাই মই জুবিন গাৰ্গ আমাৰ আমাৰতো ঢুকাই গৈছে কি জুবিন গাৰ্গ চিনি নাপায় নি মই কেতিয়া মাৰপিট কৰিম প্ৰমাণ ক'ত আছে ইয়াত চিচি কেমেৰা আছে মই মাৰপিট কৰিম কোৱা নাই মই মাৰপিট কৰিম কোৱা নাই জুবিন গাৰ্গ চিনি পায় হু ইজ জুবিন গাৰ্গ আপুনি ইংলিছ মাৰিছে আমাক আৰে জুবিন গাৰ্গ কোন চিনি নাপাওঁ নি তেন্তে সেইটো কাৰণে জুবিন গাৰ্গৰ কাৰণে বন্ধ কৰিব পৰা হৈছে সেইটো বুজি পাওঁ জুবিন দাক কোন গম পায় মনত থকা তাই কাৰণে দোকানখন বন্ধ কৰিব নোৱাৰে নি চবেই বন্ধ কৰিছে ইয়াৰ সকলোৱে জুবিন গাৰ্গক চিনি পায় আপুনি বাংলাদেশ চিনে বিদেশী ভবা নাছিল কি কৰি আছে গোলাঘাট বাকী জিলা অকল এটা অঞ্চল নহয় আচলতে সমগ্ৰ গোলাঘাট জিলাখনে ওলাই আহি জুবিন গাৰ্গৰ এই মুহূৰ্তৰ লগত থিয় হৈছে জুবিন গাৰ্গৰ লগত থিয় হৈছে জুবিন আমাৰ কিয় ধাৰণা হৈছে যে আচলতে জুবিন গাৰ্গ আমাৰ মাজৰ পৰা আঁতৰি যোৱা নাই কেনেকে তেওঁ উঠাই আনিব পাৰি সেই কথা চিন্তা কৰি আছে তেনে ক্ষেত্ৰত এজন ব্যক্তিয়ে আমাৰ মাজত পুষ্টিগত সংঘৰ্ষ আমাৰ মাজত সংঘৰ্ষ সৃষ্টি কৰিব পৰা চেষ্টা কৰিলে আৰু সেই ব্যক্তিজনে সমগ্ৰ গোলাঘাটত এটা এনেকুৱা ধৰণৰ সৃষ্টি কৰিলে য'ত জুবিন গাৰ্গ আমাৰ জোঁৱাই য'ত আচলতে জোঁৱাই এজনক আমি অকমান মানিব লাগে সেই এনেকুৱা এটা স্থানত গোলাঘাটত আচলতে এজন ব্যক্তিয়ে জুবিন গাৰ্গ মৰি গ'ল কি হ'ল এনেকুৱা ধৰণৰ কথা কৈ
আমাৰ গোটেই মানুহখিনিক বিভ্ৰান্ত কৰিলে আৰু এইটো আমি হিংসা কৰিছো আৰু এই মুহূৰ্তত গোলাঘাট আৰক্ষী থানাত আছো আমি কৈছো যে যিজন ব্যক্তিয়ে এনেকুৱা ধৰণৰ কথা ক'ব পাৰে তেওঁ কেতিয়াও সমাজৰ লক্ষ্যত নহয় তেওঁ সমাজৰ বিৰোধী সদায় আৰু অকল সমাজ নহয় আচলতে অসমৰ সম্পদৰ বিৰোধী আৰু জুবিন গাৰ্গ হৈছে আমাৰ অসমৰ সম্পদ গতিকে এই তেনে ক্ষেত্ৰত আমি আৰক্ষী প্ৰশাসনক দাবী জনাইছো ইতিমধ্যে তেওঁ কৰেক্টখিনি লৈ আহিছে আৰু আমি দাবী জনাইছো যে কঠোৰতম শাস্তি হ'ব লাগে আৰু তেওঁ ওপৰত উচ্চ পৰ্যায়ৰ কঠোৰতম শাস্তি হ'ব লাগে আৰু এটা কথা তেখেতৰ নাম মুস্তাক আহমেদ বুলি কৈছিলে কিন্তু প্ৰকৃততে ব্যক্তিজনৰ নামটো ডাঙৰ কথা নহয় আচলতে ব্যক্তিজনৰ চেহেৰাটো ইতিমধ্যে আপোনালোক সকলোৱে দেখিছে আৰু সকলোৱে সংবাদ মাধ্যমত প্ৰচাৰিছে গতিকে এই ব্যক্তিজনৰ কঠোৰতম শাস্তি আমি দাবী কৰিছো আৰু সমগ্ৰ গোলাঘাটবাসী ৰাইজে ইতিমধ্যে অসমৰ বিভিন্ন প্ৰান্তৰ মানুহে জুবিন ফেন ক্লাবকে ধৰি অসমৰ বিভিন্ন প্ৰান্তৰ দল জয় দুৰ্গা জয় অসম জয় অসম জয় দুৰ্গা সেই মানুহজনক কৰেক্ট ক'ব লাগিব নহলে আৰক্ষীয়ে যদি কাম কৰিব নোৱাৰে আমাৰ হাতত গতাই দিয়ক বুলি কৈছে আৰু এই প্ৰশাসন আপোনালোকৰ মাধ্যমতে স্পষ্ট ভাষাৰে কৈছো আৰক্ষীয়ে যদি শাস্তি দিব নোৱাৰে সেই ব্যক্তিজনক আমাৰ ৰাইজৰ হাতত গতাই দিয়ক।